নাজিৰা সমজিলা নমাটিত ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া। খৰাং বতৰৰ পৰা পৰিত্ৰাণ পাবলৈ নমাটিৰ কেইবাখনো গাঁৱত একত্ৰিত হৈ আয়োজন কৰিলে ভেকুলীৰ বিয়া। বহুদিন ধৰি পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত খেতি পথাৰৰ পানী শুকাই যোৱাত এতিয়া বিপাঙত পৰিছে কৃষক ৰাইজ। নাজিৰা সমজিলা নমাটি অঞ্চলৰ কেইবাখনো গাঁৱৰ শ শ ৰাইজে ওলাই আহি নীতি নিয়মৰ মাজেৰে বিগত নিশা অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া। গাঁৱৰ ৰাইজে ঢোলে ডকৰে নাচি বাগি আনন্দ উৎসাহৰ মাজেৰে দৰা কইনাক নোৱাবলৈ পানী তুলিবলৈ যোৱাও পৰিলক্ষিত হয়। ভেকুলী বিয়াৰ পাছতে বৰুণ দেৱতা তুষ্ট হৈ বৰষুণ আহিব বুলি আশা কৰিছে গাঁও কেইখনৰ কৃষক ৰাইজে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, টাইমছ অসম 24। নমাটিবাসী ৰাইজে আজি ভেকুলী বিয়াখন অনুষ্ঠিত কৰা হৈছে। ইয়াৰ কাৰণটো হ'ল আমাৰ ঐতিহাসিক জয়খামদাং খাট পথাৰ, যিখন বুৰঞ্জী প্ৰসিদ্ধ। আজি পৰ্যন্ত কৃষকে আজি খেতি কৰিব পৰা নাই। মাটি পথাৰত চিৰাল ফটা দিলে মাটি। সকলো কৃষকে বতৰলৈ চাই ৰখি আছে যে বৰষুণ পালে খেতি কৰি ৰোৱা হ'ব বুলি। আৰু আমাৰ ইয়াতে তেনেকুৱা জলসিঞ্চনৰ ব্যৱস্থাও নাই। যদি জলসিঞ্চনৰ ব্যৱস্থা থাকিলেহেঁতেন নিশ্চয় খেতিয়ক আজি উপকৃত হ'লহেঁতেন। আৰু আমি আজি সমগ্ৰ ৰাইজ, নমাটিবাসী ৰাইজে ৩-৪খন গাঁৱৰ ৰাইজ লগ হৈ আমি ভেকুলী বিয়া পতাৰ সিদ্ধান্ত ল'লোঁ। যিহেতু পৰম্পৰাগতভাৱে আজি বহু বছৰ আগৰ পৰা এই নিয়ম চলি আহিছে, তাকে সকলোৱে মনস্থ কৰি আজি ভেকুলী বিয়াখন পতাৰ আমি সিদ্ধান্ত লৈ খুব খৰতকীয়াকৈ সিদ্ধান্ত লৈ আমি আজি বিয়াখন পাতিলোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই সমগ্ৰ ৰাইজৰ আশীৰ্বাদত আৰু ভেকুলী বিয়াৰ যি পৰম্পৰা নীতি নিয়মে কৰা হৈছে, সেই তাতে বৰুণ দেৱতা তুষ্ট হৈ নিশ্চয় বৰষুণ দিব বুলি আমি আশাবাদী। আৰু বৰষুণ দিয়ক, আৰু আপোনালোকেও সকলোৱে আশীৰ্বাদ কৰক, আৰু নমাটিবাসীৰ সকলোৰে উপকৃত হওক, সকলো কৃষকৰ মুখলৈ যাতে হাঁহি আহে তাৰে কামনা কৰিছোঁ। পালন কৰা হৈছে আজি আমি প্ৰথম অৱস্থাত আমি দৰা ঘৰ চাবলৈ যোৱা হ'ল, আমি সকলো আইসকল। আৰু দৰা ঘৰৰ পৰা আহি ইয়াত ছোৱালী ঘৰত তামোল পাণ পেলোৱা পৰ্বটো আমাৰ দিনতেই হৈ গ'ল। তাৰপিছত এতিয়া সন্ধিয়া দৰা ছোৱালী নিবলৈ অহা হ'ল। লগতে দৰা ঘৰ আৰু কইনা ঘৰ একেলগে হৈ আমি পানী তোলাৰ যি পৰ্ব, সেই পৰ্ব ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। এতিয়া দৰা কইনা নোৱাই আৰু মাংগলিক অনুষ্ঠানত আমি সকলোৱে আশীৰ্বাদ দি তেওঁলোকৰ যুগ্ম জীৱন আমি আৰম্ভ কৰিম। দৰা হ'ল আমাৰ ভকত গাঁৱৰ, আৰু ছোৱালী হ'ল কাইৰা গাঁৱৰ। আৰু ইয়াতে নাওহলীয়া গাঁও, বচা গাঁও, সকলো ৰাইজ 4খন গাঁৱৰ লগ হৈ একেলগে অনুষ্ঠানভাগ পতা হৈছে।